নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। মোৰো অকণমান ভালেই। আজি দেহাটো অকণমান ভাল পাইছোঁ। ভাল পালোঁ বা বেয়া পালোঁ সেইটো নহ'ব আৰু আজি কি বুদ্ধ পূৰ্ণিমা যে, বুদ্ধ পূৰ্ণিমা উপলক্ষে এই ঘৰতে মই অকণমান শৰাই আগবঢ়াম বুলি ভাবিছোঁ। বুদ্ধ পূৰ্ণিমাটো আজি গোটেই সকলো মঠ মন্দিৰততো আজি পালন কৰিব। এইটো যিহেতুকে বুদ্ধ পূৰ্ণিমা, মই বিহু তিথি এনেকৈ বা যি তিথি পৰে সকলোতে মই ঘৰৰ যি সৰুকৈ হ'লেও আসনখন আছে তাত হ'লেও মই শৰাই ভাগ অকণমান হ'লেও আগবঢ়াওঁ, যিমান পাৰোঁ সিমান। গতিকে আজিও মই শৰাই ভাগ আগবঢ়াম। সৈনিকসকলৰ কাৰণেও এটা চাকিও মই জ্বলাই দিম আজি। তেখেতসকলে সুকলমে থাকক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতসকল ভালে থাকক, ভালে কুশলে থাকক, তাৰ কাৰণে মই চাকি এগছ জ্বলাই দিম সৈনিকসকলৰ কাৰণে। আপোনালোকেও পাৰে যদি আজি দিব তেওঁলোকৰ কাৰণে। তেওঁলোক যদি ভালে নাথাকে আমিও শান্তিত থাকিব নোৱাৰিম নহয় জানো। তেওঁলোকে আমাক শান্তিত টোপনিটো মাৰিবৰ কাৰণে, টোপনি যাবৰ কাৰণে তেওঁলোকেতো আমাক ইমানখিনি সহায় কৰি আছে নহয় জানো। গতিকে তেওঁলোক ভালে থাকক সৈনিকসকল, তেওঁলোকৰ কাৰণেও চাকি এগছ জ্বলাই দিম। আৰু শৰাই ভাগ পাতি আপোনালোকক পাছত মই দেখুৱাম, চাব। আৰু মন্দিৰটো আৰু আপোনালোকক আকৌ মই দেখুৱাম। এয়া মই নাৰিকল কাটি ল'লোঁ, এয়া চাউল ধুই লৈছোঁ, এয়া অমিতা, এয়া তামোল পাণ সকলোখিনি যোগাৰ কৰি লৈছোঁ। কৰি লৈ এতিয়া শৰাই ভাগ মই পাতি লওঁ। আকৌ শৰাই ভাগ পাতি আপোনালোকক দেখুৱাম মই, চাব সকলোৱে। ভিতৰৰ মন্দিৰ ভাগ এয়া এনেকৈ আগতেও আপোনালোকক দেখুৱাইছোঁ বাৰু, আজিও দেখুৱাই দিছোঁ। মই এতিয়া শৰাই ভাগ পাতি আকৌ আপোনালোকক দেখুৱাম। ভিতৰতে এনেকৈ সৰুকৈ পাতি লৈছোঁ। বাহিৰতো সেনেকৈ জেগা আছে যদিও ইমান ডাঙৰকৈ পাতিব মন নাই মন্দিৰ ভাগ। ওপৰতহে মই যেনেকৈ মনেদি ভাবি আছোঁ, ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ যাতে সেনেকৈ বনাবৰ কাৰণে মোক যদি আৰু কৃপা কৰে, তেতিয়া আকৌ আপোনালোকক দেখুৱাম। আৰু লাগিব 2-3 বছৰ সেনেকৈ বনাবৰ কাৰণে। বাৰু এতিয়া মই এইবিলাক কথা বাদ দিওঁ। আপোনালোকক এতিয়া আজি বুদ্ধ পূৰ্ণিমাৰ সকলোকে মই শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক, আপোনালোকৰ কৃপা কৰিব, ময়ো যাতে আপোনালোকৰ লগত মই ভালে থকা নহয়, মোক খালি বেমাৰ আজাৰবিলাক অলপ নহ'লে হয় আৰু সেইটোৱে। আৰু আপোনালোকক প্ৰাৰ্থনা কৰিব, ময়ো আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। সৈনিকসকলৰ কাৰণেও মই ইয়াতে চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিম। আজি কৰিয়ে আছোঁ বাৰু পুৱা গধূলি। এতিয়া আজি আকৌ বুদ্ধ পূৰ্ণিমাৰ দিনা মই তেওঁলোকৰ নামত এগছি বন্তি জ্বলাই দিম। তেওঁলোক ভালে থাকক। এয়া এতিয়া মই শৰাই ভাগ পাতি ল'লোঁ। এয়া শৰাই ভাগ পাতি লৈছোঁ আৰু মই আজি বুদ্ধ পূৰ্ণিমাৰ শৰাই ভাগ এয়া পাতি ল'লোঁ। এতিয়া এইশৰ মই চাকি মই এই সৈনিকসকলৰ নামত মই জ্বলাই দিছোঁ দেই। তেওঁলোকে ভালে থাকক তাৰ কামনা কৰি মই এইশৰ চাকি জ্বলাইছোঁ। আৰু এয়া হৈছে শৰাই চাকি, এয়া গুৱা অৰিহণা এনেকৈ এয়া দি সজাইছোঁ। নাজানো ভালকৈ সজাব, তথাপিতো শিকি আছোঁ আৰু যিহেতুকে আজিকালি নামত গ'লে শৰাই সজাবই লাগে। ময়ো সজাওঁ আৰু লগৰজনীয়েও সজায় বাৰু, এনেকৈ সজাই থাকোঁ আৰু সজাওঁৱে। আৰু কেনেকুৱা লাগিছে জনাব দেই, শৰাই ভাগ সজাওঁতে হৈছেনে নাই। যিসকলে জানে তেখেতসকলে জনাব হৈছেনে নাই সজোৱাত। আৰু আমিতো একো আৰু গুৰুৰ শৰণ লোৱা নাই নহয় জানো, একো বাক্য মাতিব নাজানো, তথাপিতো প্ৰাৰ্থনা ভাগি গায়ে শৰাই ভাগ আগবঢ়াইছোঁ। ঈশ্বৰৰ আজ্ঞা আগে লৈ লৈছোঁ। তেখেতৰ কৃপা নহ'লেতো একো কৰিব নোৱাৰোঁ নহয় জানো। তেখেতৰ কৃপা লাগিব। আমি যিমান নিজে যি কৰোঁ বুলি ভাবিলেও আমাৰ মনৰ কামনাটো কেতিয়াও নহয়। তেখেতে কৃপা কৰিব লাগিব। তেখেতে কৃপা কৰিলেহে আজি হয়তো মই শৰাই ভাগ যোগাৰ কৰিব পাৰিছোঁ। মই নিজে অহংকাৰ কৰি ভাবিলে হয়তো শৰাই ভাগ মোৰ যোগাৰ একোৱেই নহ'লহেঁতেন নহয় জানো, বা চাকি গছৰ যোগাৰে নহ'লহেঁতেন, শৰাইটো দূৰৰ কথা। গতিকে তেখেতে কৃপা কৰিছে, তেখেতৰ কৃপাতে শৰাই ভাগ আগবঢ়াইছোঁ। সকলোৰে দিনটো ভালে যাওক, সকলোৱে ভালে থাকক, সকলোৱে সুস্থ হৈ থাকক। মোৰ নিচিনা কাৰো বেমাৰ হ'ব নালাগে আৰু দেই। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ হৰি ৰাম। এতিয়া যাম শিৱ মন্দিৰত। আকৌ বাহিৰত শিৱ মন্দিৰ আছে, আকৌ শিৱ মন্দিৰত শৰাই দিবগৈ লাগিব। তাতে আকৌ দি থৈ আহোঁ, তাৰে ভাগো মই দেখুৱাম আপোনালোকক।